নমস্কাৰ ইয়াৰ প্ৰথম সংবাদ ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এটা দুখ খবৰ অৱসৰ ঘোষণা মিষ্টাৰ কুল মহেন্দ্ৰ সিং ধোনীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো সংস্কৰণৰ পৰা অৱসৰ ঘোষণা কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে স্বাধীনতা দিৱসৰ দিনাখনেই অৱসৰৰ কথা ঘোষণা কৰিছে ধোনীয়ে ছ'চিয়েল মিডিয়াৰ যোগে অৱসৰ লোৱাৰ কথা ঘোষণা অগণন অনুৰাগীলৈ ধন্যবাদ টিম ইণ্ডিয়াৰ অন্যতম সফল অধিনায়কগৰাকীৰ ভাৰতৰ আটাইতকৈ সফল অধিনায়ক আছিল মহেন্দ্ৰ সিং ধোনী 2019 বিশ্বকাপত অন্তিমবাৰলৈ খেলিছিল ধোনীয়ে ধোনীৰ নেতৃত্বতে ভাৰতে টি20 বিশ্বকাপ জয় কৰিছিল ধোনীৰ সবল নেতৃত্বত 2011 বিশ্বকাপ জয় ভাৰতৰ ধোনীৰ নেতৃত্বত ভাৰতে জিনিছিল চেম্পিয়নছ ট্ৰফি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ললেও খেলিব IPL 2014 চনত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছিল ধোনীয়ে 350খন এদিনীয়া 98খন টি20 খেলিছিল মহেন্দ্ৰ সিং ধোনীয়ে 98খন টি20 খেলিছিল 1617 ৰান তেওঁ সংগ্ৰহ কৰিছিল 2004 বৰ্ষত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটাইছিল মহেন্দ্ৰ সিং ধোনীয়ে 2005 বৰ্ষত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্টত অভিষেক ধোনীৰ বিশ্বৰ অন্যতম সফল উইকেট কিপাৰ মিষ্টাৰ কুল ধোনী ICCৰ এদিনীয়া ক্ৰিকেটৰ তিনিওটা খিতাপ জয় কৰা বিশ্বৰ একমাত্ৰ অধিনায়ক ধোনী 2007 বৰ্ষত ধোনীৰ নেতৃত্বতে টি20 বিশ্বকাপ জয় ভাৰতৰ 2011 চনত ধোনীৰ নেতৃত্বত এদিনীয়া বিশ্বকাপ জয় কৰিছিল ভাৰতে আৰু 2013 বৰ্ষত ধোনীৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফি জয় কৰিছিল ভাৰতে ধোনীৰ আছে বিশ্বৰ সৰ্বাধিক 195টা ষ্টাম্পিং কৰাৰ ঈৰ্ষণীয় অভিলেখ অধিনায়ক হিচাপে বিশ্বৰ সৰ্বাধিক 150খন টি20 জয় কৰিছিল তেওঁৰ নেতৃত্বতে উইকেট কিপাৰ হিচাপে এদিনীয়াত বিশ্বৰ সৰ্বাধিক 183 ৰান সংগ্ৰহ অধিনায়ক হিচাপে বিশ্বৰ সৰ্বাধিক 332 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ অধিনায়ক হিচাপে সৰ্বাধিক 6খনকৈ টি20 বিশ্বকাপত অংশগ্ৰহণ আৰু দ্বিতীয়বাৰলৈ ICCৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান লাভ কৰা একমাত্ৰ ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী 2008 আৰু 2009 বৰ্ষত ICCৰ সৰ্বশ্ৰেষ্ঠ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ সন্মান তেওঁ লাভ কৰিছিল 2007 বৰ্ষত ৰাজীৱ গান্ধী খেল ৰত্ন লাভ কৰিছিল ধোনীয়ে 2009 বৰ্ষত তেওঁ লাভ কৰিছিল পদ্মশ্ৰী সন্মান আৰু 2018 বৰ্ষত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল মহেন্দ্ৰ সিং ধোনী আৰু কোটি কোটি ক্ৰিকেট প্ৰেমিক বৰ্তমান যেহেতু তেওঁৰ অনুৰাগী সমগ্ৰ বিশ্বজুৰি আছে আৰু সকলোৱে ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি দেখুৱাইছো ছ'চিয়েল মিডিয়া যোগে মহেন্দ্ৰ সিং ধোনীৰ এই অৱসৰ কথা ঘোষণা কৰাৰ পিছতে সকলোৱে তেওঁৰ সৈতে কটোৱা আজি মুহূৰ্ত আছিল খেলৰ মুহূৰ্ত হওক বা তেওঁক নিবিড়ভাৱে পোৱা খেলৰ সময়ছোৱাত যিসকল লোক আছিল বা বিৰোধী যি ক্ৰিকেটৰ টীম আছিল তেওঁলোকৰ অধিনায়কসকলেও ইতিমধ্যে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এটা দুখ খবৰ যে ইতিমধ্যে মিষ্টাৰ কুল মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ কথা ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো সংস্কৰণৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰাৰ পিছতে ভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে IPL টি20 বা আন যিসমূহ খেল আছে সেইসমূহত তেওঁৰ সৈতে যেনেধৰণে ভাৰতীয় ক্ৰিকেট টীমৰ আন সদস্যসকলে অংশগ্ৰহণ কৰিছিল বা তেওঁৰ সৈতে কটোৱা সেই মুহূৰ্ত ইতিমধ্যে শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত সকলোৱে স্বাধীনতা দিৱসৰ দিনাখনেই এই খবৰ ইতিমধ্যে তেওঁ ছ'চিয়েল মিডিয়া যোগে সদৰি কৰিছে অৱসৰ লোৱাৰ কথা আৰু এই কথা ঘোষণা কৰাৰ পিছতে ইতিমধ্যে অগণন অনুৰাগীয়ে তেওঁলৈ শুভেচ্ছা জনাইছে আগন্তুক দিনৰ বাবে কিন্তু বহু ক্ৰিকেট প্ৰেমীতে আশাহত হৈ পৰিছে যিহেতু অগণন অনুৰাগীৰ হিয়াৰ মুঠো আছিল মহেন্দ্ৰ সিং ধোনী আৰু টিম ইণ্ডিয়াৰ অন্যতম সফল অধিনায়ক আছিল তেওঁ ভাৰতৰ সবাতোকৈ সফল অধিনায়ক আছিল মহেন্দ্ৰ সিং ধোনীয়ে 2019 বৰ্ষৰ বিশ্বকাপত তেওঁ অন্তিমবাৰলৈ খেল খেলিছিল আৰু ধোনীৰ নেতৃত্বতে ভাৰতে টি20 বিশ্বকাপ জয় কৰিছিল ধোনীৰ সবল নেতৃত্বত 2011 পৰা বিশ্বকাপ জয় কৰিছিল ভাৰতে আৰু ধোনীৰ নেতৃত্বতে ভাৰতে জিনিছিল চেম্পিয়নছ ট্ৰফি আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ললেও ধোনীক IPLত দেখিবলৈ পোৱা যাব 2014 বৰ্ষত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ধোনীয়ে লগতে আমি জনাওঁ যে তেওঁ 350খন এদিনীয়া 98খন টি20 খেলিছিল 98খন টি20 তেওঁ 1617 ৰান সংগ্ৰহ কৰিছিল 2004 চনত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটাইছিল 2005 বৰ্ষত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্টত অভিষেক ধোনীৰ বিশ্বৰ অন্যতম সফল উইকেট কিপাৰ মিষ্টাৰ কুল ধোনী ICCৰ এদিনীয়া ক্ৰিকেটৰ তিনিওটা খিতাপ জয় কৰা বিশ্বৰ একমাত্ৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী 2007 বৰ্ষত ধোনীৰ নেতৃত্বতে টি20 বিশ্বকাপ ভাৰতে জয় কৰিছিল আৰু 2011 বৰ্ষত ধোনীৰ নেতৃত্বত এদিনীয়া বিশ্বকাপ জয় ভাৰতৰ 2013 চনত ধোনীৰ নেতৃত্বতে চেম্পিয়নছ ট্ৰফি জয় ভাৰতৰ আৰু বিশ্বৰ সৰ্বাধিক 195টা ষ্টাম্পিং কৰাৰ ঈৰ্ষণীয় অভিলেখ আছে মহেন্দ্ৰ সিং ধোনীৰ আৰু অধিনায়ক হিচাপে বিশ্বৰ সৰ্বাধিক 150খন
টি-20 জয় কৰিছিল। উইকেট কিপাৰ হিচাপে এদিনীয়া বিশ্বৰ সৰ্বাধিক 183 ৰান সংগ্ৰহ, অধিনায়ক হিচাপে বিশ্বৰ সৰ্বাধিক 332 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ, অধিনায়ক হিচাপে সৰ্বাধিক 6খনকৈ টি-20 বিশ্বকাপত অংশগ্ৰহণ আৰু দ্বিতীয়বাৰলৈ আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ সন্মান লাভ কৰা একমাত্ৰ ক্ৰিকেটাৰ ধোনী। লগতে 2008 আৰু 2009 বৰ্ষত আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ ক্ৰিকেটাৰ সন্মান তেওঁ লাভ কৰিছিল। 2007 চনত ৰাজীৱ গান্ধী খেলৰত্ন লাভ, 2009 চনত পদ্মশ্ৰী সন্মান আৰু 2018 চনত পদ্মভূষণ সন্মান লাভ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। তেওঁ স্বাধীনতা দিৱসৰ দিনাখনেই ছ'চিয়েল মিডিয়া যোগে নিজৰ অৱসৰ লোৱাৰ কথা তেওঁ ঘোষণা কৰিছে। ভাৰতৰ আটাইতকৈ সফল অধিনায়কগৰাকীৰ এনেদৰে অৱসৰ গ্ৰহণৰ কথা সদৰি কৰাৰ পিছতেই কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে ইতিমধ্যেই দুখ প্ৰকাশ কৰিছে যে ক্ৰিকেটৰ মজিয়াত পুনৰবাৰ তেওঁক দেখিবলৈ পোৱা নাযাব, কিন্তু IPL তেওঁ খেলি যোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। আৰু ভাৰতৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অৱসৰ খবৰ ইতিমধ্যে আমি আপোনালোকক জনাই আছোঁ। আৰু স্বাধীনতা দিৱসৰ দিনাখনেই তেওঁ অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সকলো সংস্কৰণৰ পৰা অৱসৰ সিদ্ধান্ত মহেন্দ্ৰ সিং ধোনী। Dhoni is the most destructive batsman. He changed the fate of Indian cricket. I think Dhoni is the biggest legend Indian cricket's ever had. So Dhoni, I love you, Dhoni. Obviously a fellow wicketkeeper, he's been an idol of mine growing up. Mr. Cool, I love his persona on the field. Looks very calm and in control when he bats. He's got lightning fast hands behind the stumps. He loves to take the game deep, and I think his unique style is a great ambassador for the game. I'm a huge MS Dhoni fan. One of the greats of the game. Phenomenal wicketkeeper. Stood up to the stumps. I've never seen. I don't think anyone will ever be as good as him. MS is very cool, man. I love him. Nothing's new to him. He knows his game inside out, and he's done it year after year after year. And obviously his batting speaks for itself. He knows exactly what he wants to do out there in the middle, and he's won us so many games. He's a legend of the game, we all know that, and he's doing a tremendous job for us, and hopefully he can continue. Style, a magnificent strike into the crowd. India lift the World Cup after 28 years. The parties start in the dressing room, and it's an Indian captain who's been absolutely magnificent. What you see from the outside is very different from how things happen within a person. His greatest skill is just maintain his composure in the toughest of moments, and that's why he's so good. That's why he's able to make such good decisions under pressure, because he's always calm, he's always composed, and he allows himself to get into that space where he can take that important call. So there's so much to learn from him. When I walked into the team, he was my captain. He's always going to be my captain in my head. For me, when I came into the Indian team in 2016, he was the captain, so that was a good relief for me that whenever in doubt, we run up to him, we ask him questions, because he's a calming influence in the team. He helps us quite a lot. We all just love having him around and seeing him have so much fun with his cricket now, and he just enjoys every minute of being on the field, and our understanding's been brilliant over the years. Because when I walked into the team, the reason why he gave me chances, because he believed that I play with the right intention and I would do anything for the team together, and that's why the partnership is so special. And even off the field, he understands me fully, I understand him completely, and I'm always up for listening to his advice on the field, and it helps immensely to have someone so experienced around.
আৰু এনেদৰে ঘোষণা কৰা হৈছে অৱসৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া অনুৰাগে দুখ প্ৰকাশ কৰাৰ লগতে শুভেচ্ছাও জনাইছে ক্ৰিকেটাৰগৰাকী ক্ৰিকেটাৰ বলিউডৰ তাৰকা ৰাজনৈতিক নেতাকে ধৰি বহু ব্যক্তিয়ে ধোনীক জনাইছে শুভেচ্ছা আমি দেখুৱাইছো ইতিমধ্যে ছ'চিয়েল মিডিয়াত টুইটাৰে হওক বা আন প্লেটফৰ্মতে হওক সকলোৱে ইতিমধ্যে মহেন্দ্ৰ সিং ধোনীক অৱসৰ গ্ৰহণ কৰাৰ পিছতে দুখ প্ৰকাশ কৰিছে অগণন অনুৰাগী কোটি কোটি অনুৰাগীয়ে দুখ প্ৰকাশ কৰিছে আৰু সমগ্ৰ বিশ্বজুৰি এই খবৰ বিয়পি পৰাৰ লগে লগে তেওঁ ভাৰতৰ বাহিৰেও আন প্ৰান্তত বিদেশতো থকা তেওঁৰ অনুৰাগীসকলে এনেদৰে শুভেচ্ছা জনাইছে দুখ প্ৰকাশ কৰিছে লগতে তেওঁৰ যিসকল ক্ৰিকেটাৰ আছিল বলিউডৰ তাৰকা আছিল ৰাজনৈতিক নেতাকে ধৰি বহু ব্যক্তিয়ে ধোনীক শুভেচ্ছা জনাইছে লগতে সচিন তেণ্ডুলকাৰ অশ্বিন সকলোৱে তেনেদৰে দুখ প্ৰকাশ কৰিছে আৰু টুইটযোগে সকলোৱে শুভেচ্ছাও জনোৱা পৰিলক্ষিত হৈছে